আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া আমাৰ মাজত বহু দূৰৰ পৰা ভাইসকল আহিছে আৰু ইয়াতে কিছুমান কথা জানিবৰ কাৰণে আহিছে। তো দাদাসকল নিজৰ নিজৰ নামবিলাক ক'ব। নমস্কাৰ, মোৰ ৰয়ছিম কুমাৰ, কাৰ্বি আংলং, গাঁৱটো হ'ল কটুঞ্জি ডাবচাল। কাৰ্বি আংলং পৰা দাদা আপুনি? একেখন গাঁৱৰে হয়, একেখন ডিষ্ট্ৰিক্টে। মই নগেন নামচি এক্ট্ৰেছ হৈছে ডাবচালে আৰু ডিষ্ট্ৰিক্ট কাৰ্বি আংলং। কাৰ্বি আংলং ন? তো আপোনালোকে কেনেকুৱা ভাবি কিনে আহিছে বাৰু? চাবলৈ আহিছো আৰু ভেনিলাবিলাকতো এনে চাওক, আপোনালোকে গ্ৰ'থটো কেনেকুৱা হৈছে আৰু এইবিলাক নতুন নতুন কাটিং হৈছে আৰু এইবিলাক চাওক, এইবিলাকতো মানে এইফালে আছে কাটিং। এইবিলাক কিবা এক মাহৰ পুলি এইবিলাক তাৰমানে 20 দিনত মুঠতে ওলাই যাব। তাৰপিছত এতিয়াতো পৰা ছিজনটো গ'ল, এইটো মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই কেনেকৈ টাইমত লগাব লাগিব? এইটো লগোৱাটো মানে বৰষুণ ছিজনত আমাৰ ইয়াতে অসমত বহাগ মাহত মানে কি ইংৰাজীত হ'লে কি হ'ব? এপ্ৰিল, মে', জুন, জুলাই এনেকুৱা সময়ত মানে কৰিলে মানে গ্ৰ'থটো ভাল হয় তাৰমানে। এতিয়াও ভাল হ'ব, নমৰে, অলপ আস্তে আস্তেকে বাঢ়িব। এনেকা চিধা কৰি লগা নালাগে নালাগে। এইটো যিকোনো গছত পাৰিব। চেগুন গছত মানে অকণমান দি দিব, পাতটো মানে বেছি হৈ যায়। তামোল গছতো হ'ব। তামোল গছত হ'ব। বগা খুঁটাটো হ'বই আৰু। বগা খুঁটাটো হ'ব। যেনেকুৱা এনেকুৱা খুঁটাবিলাকত ইয়াত ধুনীয়াকৈ হৈছে। বগা খুঁটাটো দিন যায় আৰু। আপোনাৰ এইটো কিমান দিন হৈছে? এইটো মোৰ 8 মাহ হৈছে। 8 মাহ হৈছে আৰু ইয়াতো আছিলে, কিন্তু মই পুলিৰ কাৰণে মই আকৌ কাটিং কৰি ওলাইছে। ইমান ধুনীয়াকৈ হৈছে ছাৰ। এতিয়া এমাহতে ইমান ধুনীয়া হৈছে। আৰু 1 মাহত ওখ হৈ যাব। ওখ হৈ যাব আকৌ এইটো 3 ফুট পিছ হৈ গ'ল নেকি? এইটো 3 ফুট বেছি।